শ্ৰী ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টেঙাখাটত বিশাল শোভাযাত্ৰা। জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হ'ল টেঙাখাটৰ আকাশ বতাহ। শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰত আজি শ্ৰী ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে টেঙাখাটৰ ৰাইজৰ মাজতো অতিকৈ আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। আজি দুপৰীয়া টেঙাখাট ৰাধাকৃষ্ণ মন্দিৰৰ উদ্যোগত পানীমুদি কালী মন্দিৰৰ পৰা টেঙাখাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক পুৰুষ মহিলাকে ধৰি কিশোৰ কিশোৰীসকলে হাতে হাতে শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিচ্ছবি অংকিত গেৰুৱা পতাকালৈ জয় শ্ৰীৰাম ধ্বনিৰে টেঙাখাট বজাৰৰ মাজেৰে শোভাযাত্ৰা কৰি আকাশ বতাহ মুখৰিত কৰি তোলে। নিশ্চয়কৈ আজি সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা উল্লেখনীয় দিন, যিহেতু প্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মভূমিত আজি ৰাম মন্দিৰ প্ৰতিষ্ঠিত হৈছে আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠিত হৈ আজি তাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। গতিকে এটা উল্লেখনীয় দিন, প্ৰতিজন হিন্দুৰ ব্যক্তিৰ কাৰণে এটা উল্লেখনীয় দিন, প্ৰতিজন ভাৰতীয়ৰ কাৰণে উল্লেখনীয় দিন। আজি এই দিনটোত আমি সকলোৱে আনন্দ উৎসৱ মানিছোঁ। আমি টেঙাখাটৰ ৰাধাকৃষ্ণ মন্দিৰৰ উদ্যোগত এটা বৃহৎ আমি শোভাযাত্ৰা আজি উলিয়াইছোঁ। এই শোভাযাত্ৰাত আজি বহুত কেইবাহাজাৰ মানুহ আমাৰ লগত সংযোজিত হৈ আছে। গতিকে আমি আশা ৰাখিম যে সকলোৱে সুন্দৰভাৱে এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আজি যিটো দিন, এই দিনটোক আমি স্মৰণ কৰিব লাগিব। আজিৰ দিনটো আমাৰ কাৰণে সকলো কাৰণে সৌভাগ্যৰ দিন, যে এনে এটা 500 বছৰতকৈ বেছি দিনৰ পিছত আজি শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত এনেধৰণে আমি সফলতা পাইছোঁ। আজি প্ৰতিজন হিন্দুৰ কাৰণে এটা বিৰাট ডাঙৰ সফলতা। গতিকে আমি এই সফলতাৰ ক্ষেত্ৰত আমি প্ৰথমে আমাৰ শ্ৰীৰামচন্দ্ৰক আমি সেৱা জনাইছোঁ, লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতৰ প্ৰচেষ্টা, তেখেতৰ বলিষ্ঠ প্ৰচেষ্টাত এইখিনি সম্ভৱ হৈছে। আৰু লগতে আজি এটা নামো আমি সোঁৱৰণ কৰিছোঁ, আমাৰ এই অসমৰে এজন সন্তান ৰঞ্জন গগৈৰ নামটো আমি সোঁৱৰিছোঁ, যিহেতু তেখেতৰ বলিষ্ঠতা যিটো মত, তেখেতৰ বলিষ্ঠ মতৰ জৰিয়তে আচলতে অযোধ্যাৰ ৰাম মন্দিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰভুৰ চৰণত সেৱা জনাইছোঁ। এই শোভাযাত্ৰাৰ সময়ত বহুলোকে গেৰুৱা বসন পৰিধান কৰাৰ লগতে আন 4গৰাকীয়ে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ বেশভূষা পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এইদৰে আনন্দ উল্লাসৰ মাজেৰে কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত টেঙাখাট বজাৰৰ ৰাধাকৃষ্ণ মন্দিৰত পৰম্পৰাগত বিধি অনুসৰি এই শোভাযাত্ৰা সামৰণি মৰা হয়। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাট লাইভ।